যদি আপুনিও কম টকাত বিদেশ ঘূৰিব খোজে তেনেহ'লে এইটো ভিডিঅ' আপোনালোকৰ বাবে। আজি মই এইটো ভিডিঅ'ত 4খন দেশৰ কথা ক'ম য'ত আমাৰ 1 টকাই তাতে বহুত হয়, অৰ্থাৎ আমাৰ ভাৰতীয় মূলৰ কাৰেঞ্চিৰ ভেলু সেইবিলাক দেশৰ কাৰেঞ্চিৰ ভেলুতকৈ বহুত গুণে বেছি হয়। বলা চাওঁ আহক দেশকেইখনৰ নাম। প্ৰথম দেশখন হৈছে ভিয়েটনাম। এই দেশখনৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা, আপুনি ভিডিঅ'ত দেখিবলৈ পাইছে, ঠিক আছে। এতিয়া মই ভিয়েটনামৰ কেইটামান ট্ৰেভেলিং স্পটৰ বিষয়ে আপোনালোকক ক'ম, মানে ঠাইবোৰ কি ঠাই আপুনি ঘূৰিব পাৰে সেইবিলাকৰ বিষয়ে ক'ম। তো প্ৰথমতে হ'ল হালং বে, ঠিক আছে, এইটো এটা সুন্দৰ জলপথৰ এলেকা। তাৰপিছত হ'ল হো চি মিন চিটি। ভিয়েটনামৰ এইটো বাণিজ্যিক আৰু সাংস্কৃতিক কেন্দ্ৰ বুলি কোৱা হয়, ইতিহাসৰ পৰিপূৰ্ণ স্থান বুলিও কোৱা হয়। ফান্সিপান পৰ্বত, এইটো এটা ভিয়েটনামৰ সৰ্বোচ্চ পৰ্বত য'ত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ বুলি কোৱা হয়। মেকং ডেল্টা, মেকং ডেল্টা এটা বৃহৎ নদী দ্বীপ আৰু চাৰা অঞ্চল য'ত বিভিন্ন জলজ জীৱন দেখা যায়, মাছ বা যিকোনো জলজ জীৱন। আৰু এটা আছে ফুকক দ্বীপ, এটা হৈছে চমৎকাৰ বালুৰ সৈকত আৰু শান্তিপূৰ্ণ পৰিৱেশ য'ত বিশ্ৰামৰ বাবে আদৰ্শ স্থান বুলি কোৱা হয় ভিয়েটনামত। এতিয়া মই ভাৰতৰ কাৰেঞ্চি অৰ্থাৎ ভাৰতীয় টকা আৰু ভিয়েটনামী কাৰেঞ্চি অৰ্থাৎ ভিয়েটনামী ডঙৰ সৈতে তুলনা কৰিম, ঠিক আছে। তো বলা চাওঁ আহক। এয়া চাওক, আমাৰ 1 টকা ভিয়েটনামত হয় 299.78 টকা। তো কিমান বহুগুণে বেছি হয় আমাৰ ভাৰতীয় টকা ভিয়েটনামত। আমাৰ দ্বিতীয়খন দেশ হ'ল ইণ্ডোনেছিয়া। এই ইণ্ডোনেছিয়া দেশখনো প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা, ঠিক আছে। তো আপুনি বহুত ঠাইত ঘূৰিব পাৰিব এই ইণ্ডোনেছিয়াত। ট্ৰেভেলিং স্পটৰ ভিতৰত বালি দ্বীপ, এইটো এটা আইলেণ্ড হয়, বিশ্বৰ অন্যতম প্ৰসিদ্ধ পৰ্যটন স্থান বুলি কোৱা হয়, য'ত সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্য, বিচ আৰু টেম্পল আছে। তাৰপিছত ছেকেণ্ডটো হ'ল জাকাৰ্টা। ই হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী আৰু এক আধুনিক আৰু ঐতিহাসিক মিশ্ৰণৰ ঠাই য'ত মিউজিয়াম, শ্বপিং মল আৰু সাংস্কৃতিকৰ বাহিৰে অনেক কিছু দেখা পোৱা যায় এই জাকাৰ্টাত। ইয়াৰোপৰি বৰবুদুৰ মন্দিৰ, ই হৈছে ইণ্ডোনেছিয়াৰ সৰ্ববৃহৎ বুদ্ধ মন্দিৰ, জাভা দ্বীপত অৱস্থিত আৰু ই ঐতিহাসিক আৰু আধ্যাত্মিক গুৰুত্বৰ স্থান বুলি কোৱা হয়। তাৰপিছত আহিল কমোডৰ দ্বীপ অৰ্থাৎ কমোডৰ আইলেণ্ড, যি কমোডৰ ড্ৰেগনৰ বাবে ফেমাছ। ই এক অন্যতম পৰ্যটক স্থান বুলি কোৱা হয়। তাৰপিছত শেষৰটো পৰ্যটক ঠাই লম্বক দ্বীপ। লম্বক দ্বীপৰ চাৰিওফালে সেউজীয়া পৰ্বতৰ কাষত চমৎকাৰী বীচ আৰু পৰ্যটন কাৰ্যসূচী আছে য'ত পৰ্যটকসকলে আনন্দ উপভোগ কৰিব পাৰে। এতিয়া মই ইণ্ডোনেছিয়াৰ কাৰেঞ্চি ৰুপিয়া আৰু ভাৰতৰ কাৰেঞ্চি টকাৰ লগত তুলনা কৰিম। এয়া চাওক, আমাৰ 1 টকা ইণ্ডোনেছিয়াত 187.16 ৰুপিয়া হয়, তো বহুগুণে বেছি হয়। আমাৰ তৃতীয়খন দেশ হ'ল মংগোলিয়া। ট্ৰেভেলিং স্পটৰ ভিতৰত মংগোলিয়াত থকা UVS লেক, ই হৈছে মংগোলিয়াৰ আটাইতকৈ ডাঙৰ হ্ৰদ আৰু বিশ্ব ঐতিহ্যৰ স্থান। ইয়াৰ সুৰৰূপী দৃশ্য আৰু বন্যপ্ৰাণী পৰ্যটকৰ বাবে এক অভূতপূৰ্ব অভিজ্ঞতা প্ৰদান কৰে। নেক্সট হ'ল গভি ডিজাৰ্ট। এইটো এটা মৰুভূমি, গভি মৰুভূমি বুলি কোৱা হয়, মংগোলিয়াৰ অন্যতম বিখ্যাত পৰ্যটন স্থান বুলি কোৱা হয়। ইয়াত বালিৰ পৰ্বতেৰে ভৰা পৰিপূৰ্ণ প্ৰাকৃতিক সৌন্দৰ্যই পৰ্যটকক আকৰ্ষণ কৰে। তাৰপিছত হ'ল খাৰখৰিন। ই হৈছে মংগোলিয়াৰ ঐতিহাসিক চহৰ, যি এটা সময়ত চেংগিছ খানৰ ৰাজধানী আছিল। ইয়াত পৰ্যটকসকলে মংগোলিয়াৰ ইতিহাসৰ সৈতে পৰিচিত হ'ব পাৰে। তাৰপিছত আছে মংগোলিয়াৰ তাৰ্খিন তাচাগান লেক। ই হৈছে মংগোলিয়াৰ এটা পৰ্বত শ্ৰেণী আৰু বনাঞ্চলৰ মাজত অৱস্থিত এক চমৎকাৰী হ্ৰদ। ইয়াৰ শুভধাৰিত পৰিপাৰ্শ্ব আৰু ঠাণ্ডা পৰিৱেশৰ বাবে পৰ্যটকৰ বাবে আদৰ্শ স্থান বুলি কোৱা হয়। তাৰপিছত আছে মংগোলিয়াৰ অৰখন ভেলী। ই হৈছে মংগোলিয়াৰ সাংস্কৃতিক আৰু ঐতিহাসিক গৰিমাৰ এক গুৰুত্বপূৰ্ণ স্থান। ইয়াত চেংগিছ খানৰ সাম্ৰাজ্য স্মৃতিৰ পৰা পৰ্যটকসকলে বহুতো ঐতিহাসিক চিহ্ন আদি। এতিয়া মই মংগোলিয়াৰ কাৰেঞ্চি MNTৰ সৈতে আমাৰ ভাৰতীয় মূলৰ কাৰেঞ্চি INR মানে টকা কম্পেয়াৰ কৰিম। এয়া চাওক, আমাৰ 1 টকা মংগোলিয়ান কাৰেঞ্চি MNTত 40.32 টকা হয়, অৰ্থাৎ 40 গুণ হয় আমাৰ 1 টকা তাতে। বিদেশ ভ্ৰমণৰ
এই ভিডিঅ'টোত শেষৰখন দেশ হৈছে কেম্বোডিয়া। এইখন দেশো অতি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। ট্ৰেভেলিং স্পটবোৰৰ ভিতৰত এংকৰ ৱাট কেম্বোডিয়াৰ সৰ্ববৃহৎ আৰু সৰ্বাধিক পৰিদৰ্শিত মন্দিৰ পৰিসৰ বুলি জনা যায়। ইয়াৰ আৰ্হি আৰু ঐতিহাসিক গুৰুত্ব গোটেই বিশ্বজুৰি পৰ্যটকক আকৰ্ষণ কৰে। ছেকেণ্ড প্লেচটো হ'ল চিএম ৰিপ। ই হৈছে কেম্বোডিয়াৰ এক জনপ্ৰিয় পৰ্যটন চহৰ, য'ত এংকৰ ৱাট মন্দিৰৰ পৰা আৰম্ভ কৰি বহুতো সাংস্কৃতিক আৰু ঐতিহাসিক স্থান আছে। আমাৰ তৃতীয়টো ঠাই হ'ল টনলে ছেপ লেক। ই দক্ষিণ পূব এছিয়াৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ। ইয়াত চলাচল কৰা যিবিলাক নাও আছে আৰু নদী পৰ্যটকৰ বাবে এক বিশেষ অভিজ্ঞতা বুলি কোৱা হয়। তাৰপিছত আছে ফেনম পেন। তো ফেনম পেন হৈছে কেম্বোডিয়াৰ ৰাজধানী চহৰ। ইয়াৰ ঐতিহাসিক স্থানসমূহে যেনে ৰাজাৰ ৰাজবধা আৰু ছইন টিউমাৰ পৰ্যটকসকলৰ বাবে অন্যতম আকৰ্ষণ বুলি কোৱা হয়। কেম্বোডিয়াৰ শেষৰটো ঠাই হ'ল কেপ। কেপ হৈছে কেম্বোডিয়াৰ উপকূলীয় অঞ্চল, য'ত পৰ্যটকসকলে সমুদ্ৰৰ সৌন্দৰ্য, মাছ বজাৰ আৰু শান্তিপূৰ্ণ পৰিৱেশ উপভোগ কৰিব পাৰে। এইটো ভিডিঅ'ত মই ভাৰতৰ পৰা অলপ দূৰত থকা ৰাষ্ট্ৰবোৰৰ বিষয়ে কৈছোঁ। ভাৰতৰ ওচৰত থকা নেপাল, ভূটান, শ্ৰীলংকা এইবোৰ দেশৰো কাৰেঞ্চিবোৰ আমাৰ ইণ্ডিয়াৰ কাৰেঞ্চিতকৈ কম। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।